হাই হেল্ল' নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। গৰম পানী জংঘলৰ ৰাস্তাত দিয়ে বহুত দিন অহা যোৱা কৰোঁ, কিন্তু বহুত দিন হ'ল হাতী তেনেকৈ লগ পোৱা নাই। সদায় ভাবি আহোঁ, আজি ভাবি থাকোঁতে হঠাৎ বাইকেৰে আহি আছিলোঁ, হঠাৎ মুখৰ আগত দেখি পালোঁ জাক হাতী। দেখোন জাক হাতী আৰু পোৱালি কেইটামান আছিলে। এয়া চাওক, এতিয়া এইটো পোৱালি এটা আৰু তাৰ মা দেউতা চাগে স্কট দি আছে। সম্পূৰ্ণ জেড প্লাছ স্কট, আপোনাৰ কোনো গাড়ী ঘোঁৰা একো পাৰ হ'ব নিদিয়ে। তেহেঁতৰ বাচ্চাটোৰ পৰা ছেফটিৰ কাৰণে মানে সিহঁতে একো ৰিস্ক নলয়। সেইকাৰণে গাড়ী ঘোঁৰা ক'ৰবাত খুন্দিয়াই দিব বা লাগি যাব পাৰে, সেইকাৰণে গাড়ীকেইটা পাৰ হ'ব নিদিয়ে যেতিয়ালৈকে বাচ্চাখিনি ভিতৰলৈ সোমাই নাযায়, জংঘল ভিতৰলৈ। তাকে চাওক, এয়া খেলি আছে, বাচ্চাকেইটা সোমাই নাযায়। সিহঁতি সৰু যে উৎপতীয়া, ইফালে ইফালে দৌৰি থাকে। চাওক, সেইকাৰণে মা দেউতাটোৰ পৰা গাইড কৰি আছে যাতে ৰাস্তাৰ মাজত নাহে, গাড়ী ঘোঁৰা আহিলে ফটককৈ লাগি যাব পাৰে। কিমান মৰম কৰে চাওক, জীৱ জন্তু হ'লেও কিমান বুজি পায় মৰম চেনেহখিনি। চাওক, পোৱালিটো ওলাই আহিব বিচাৰিছিলে, সি মাজে মাজে গাইড কৰি আছে। মানে আৰু বেছি উৎপতীয়া কৰিলে তাৰ সুৰ লগত টানি আনে, আৰু সুৰটোৱে আৰু তেখেতলোকৰ হাত। আৰু চব পিছে পিছে লৈ গৈছে ভিতৰত। এটাটো ভিতৰত সোমাই গ'ল, ইয়াকো ভিতৰত সোমাব বিচাৰিছে, নোসোমায়, খেলি থাকে। সোমাবলৈ আকৌ ঘূৰি ঘূৰি আহে, সোমাবলৈ আকৌ ঘূৰি ঘূৰি আহে। ভিতৰত বহুত গৰম চাগে জংঘলটোত, সেইটো কাৰণে চাগে, আৰু সিহঁতিও থাকিবলৈ ভাল নাপায়। জংঘল ভিতৰত বহুত গৰম, বাহিৰতেই গৰম। এয়া সোমাবলৈ আকৌ পোৱালিটো ৰখি দিয়ে, সোমাবলৈ আকৌ পোৱালিটো ৰখি দিয়ে। চাব দেই, এটা গাড়ী এতিয়া পাৰ হ'বলৈ চেষ্টা কৰিব, হাতীটোৱে কেনেকৈ খেদিব চাব। এইবিলাক মানুহে কিয় জানো ৰিস্ক লয়, ল'বই নালাগে। বাই চান্স যদি সৰুডালত কিবা মাৰি পায়, গাড়ীটোতো বেল্টি যাব, মানে সৰু গাড়ীটো। চাওক, মই ভিডিঅ' কৰি গৈ আছিলোঁ, তাকেই কাষৰ পৰা ওলাই আহিলে। কিন্তু মই ইমান কাষত নাই দেই, কিন্তু কাষত যোৱাটো উচিতো নহয়, ৰিস্ক লোৱা কোনো যুক্তি নাই। সেয়া চাওক, আৰু এটা ওলাই আহিলে পোৱালি। কাৰণ হাতীটো ফটককৈ খেদি দিব বা কিবা কৰিব। মই বাইক সেইকাৰণে ষ্টাৰ্ট কৰি থৈছোঁ, যাতে পলাবলৈ সুবিধা হয়। যদি একো ৰিস্ক ল'ব নোৱাৰি না, কাৰণ পোৱালি আছে। সদায় সেইকাৰণে এই জংঘলৰ ৰাস্তাইদি আহিলে অকণমান হুঁচিয়াৰ হৈ আহিব লাগে, কাৰণ আপোনাৰ একা বেকা ৰাস্তা, হঠাৎ যদি হাতী ক'ৰবাত ওলাই আহে, আপুনি ৰখাব পাৰিব বা পাৰ হ'ব পৰা সুবিধা হ'ব লাগিব, নিজৰ কণ্ট্ৰলত থাকিব লাগিব। সেইকাৰণে পূৰা সুস্থ মগজ আৰু মানে ড্ৰাইভিঙৰ ওপৰত কনচেনট্ৰেট কৰি আগবাঢ়িব লাগে, নহ'লে হঠাৎ ক'ৰবাত হাতী ওলাব, কিবা ওলাব, বিপদ হৈ যাব পাৰে। সেইকাৰণে সকলো হুঁচিয়াৰ হৈ লোৱাটো ভাল আগতীয়াকৈ, কিবা নোহোৱাৰ আগত। এই চাওক, সেই পোৱালি দুটা নোসোমাই, উঠনিৰ পৰা খেলিয়ে আছে, বাহিৰতে খেলি আছে, যাৰ কাৰণে ডাঙৰ হাতীবিলাক সোমোৱা নাই। আৰু হাতীকেইটা নোসোমোৱাৰ কাৰণে মানুহকেইটাও পাৰ হ'ব পৰা নাই, গাড়ী লাইন লাগি গৈছে ইফালে সিফালে।